ওয়েলকাম টু মাই ইউটিউব চেনেল আসাম কেৰিয়াৰ আপডেট। আজি পুনৰ আপোনালোকৰ বাবে বহুত ভাল খবৰ হৈছে। এডিআৰ 3.2026 গ্ৰেড 3 গ্ৰেড 4 লেভেলৰ এপ্লাইসমূহ এপ্ৰিল মাহতে হ'ব, তাৰ পৰা বিগ আপডেট আহিছে। সো ভিডিওটো আপোনালোকে শেষলৈকে চাব। যদি ভিডিওটো ভাল পায় ভিডিও লাইক এটা কৰিব, লগৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিও। পেন কৰ্ণৰ ভিডিওসমূহ প্ৰতিদিনে পাই থিবে। আৰু আমাৰ হোৱাটছআপ চেনেল ভিডিও ডেসক্ৰিপচনত দিয়া আছে, তাত গৈ ফলোটো কৰি দিব পাৰে। তেতিয়া আপোনালোকে ডেইলি জবৰ আপডেটসমূহ পাই থাকিব পাৰিব। আৰু ভিডিওটো যিমান পাৰে সিমান নিজে শ্বেয়াৰ কৰি দিয়ক। আহক আজি ভিডিও আৰম্ভ কৰোঁ। সো ভিডিওটো আৰম্ভ কৰাৰ আগতে মই আপোনাক জনাই দিব বিচাৰিছো, যদি আপোনালোকে এডিআৰ 3.0 লগতে অসমৰ যিকোনো কম্পিটিটিভ এক্সামৰ ক্ষেত্ৰত প্ৰিপাৰেচনসমূহ কৰি আছে বা এক্সামসমূহ দিম বুলি ভাবি আছে, তেন্তে আপোনালোকে এতিয়াৰ পৰা ভালদৰে প্ৰিপাৰেচনসমূহ কৰিব লাগিব। তেতিয়াহে আপোনালোকে সিলেকশ্যনসমূহ লাভ কৰিব পাৰিব। তাৰ কাৰণে আমাৰ টিমৰ তৰফৰ এটা কোৰ্চ প্ৰস্তুত কৰি উলিওৱা হৈছে। সো কোৰ্চটো আপোনালোকে বাই কৰি লৈ পঢ়া শুনাসমূহ কৰিব পাৰিব। কিয়নো এই কোৰ্চটো যে আপোনালোকে বাই কৰি লৈ পঢ়ে, বেলেগ কোনো বুকছ বা বেলেগ কোনো কোৰ্চ নকৰিলেও হ'ব। এইখিনি পঢ়িলে আপোনালোকৰ কাৰণে সাফিচিয়েন্ট হ'ব। আৰু এই যিটো কোৰ্চটো আপোনালোকৰ সুবিধা হৈ বৰ্তমান আপোনালোকৰ কাৰণে 50% অফাৰ দি থকা হৈছে। আৰু অফাৰটো অতি সোনকালে শেষ হ'ব, লিমিটেড টাইমৰ অফাৰ হয়। সো যিমান পাৰে সিমান সোনকালে কোৰ্চটো বাই কৰি লওক। সো এতিয়ালৈ কোৰ্চটো কেনেকৈ বাই কৰিব পাৰিব, এই কোৰ্চটো আপোনালোকে বাই কৰিবৰ কাৰণে যেটো আমাৰ হোৱাটছআপ নাম্বাৰ আপোনালোকে স্ক্ৰীনত দেখিব পাৰিছে 9181267278, তাৰ আপোনালোকে হোৱাটছআপত জাষ্ট হাই বুলি মেছেজ কৰিলে কোৰ্চটো বাই কৰি ল'ব পাৰিব। সো এতিয়া ডিটেইলছত আপোনালোকক জনাই দিব বিচাৰিছো এই কোৰ্চটো আপোনালোকে কি লাভ কৰিব পাৰিব। সো এই দেখিব পাৰিছে এডিআৰ 3.0 বেস কোৰ্স 2026 এণ্ড 2027 অল টপিকৰ A to Z এনালাইসিস। আপোনালোকে এক্সাম পেপাৰখনত যিখিনি কোৱেশ্চন আনসাৰ দেখিব দিব, সেই কোৱেশ্চন আনসাৰখিনি যিখিনি টপিকৰ পৰা আহিব, সেই সকলোখিনি টপিকৰ A to Z অল টপিকৰ এনালাইসিস এই কোৰ্স চানতে এভেইলেবল পাব। তাৰ পিছত লাভ কৰিব পাৰিব 10,000 প্লাস কোৱেশ্চন উইথ এনসাৰ, 10,000 প্লাস প্ৰশ্ন উত্তৰ। তাৰ পিছত লাভ কৰিব কি সাবজেক্ট পাব, সোশ্যাল ষ্টাডি হওক, জেনাৰেল নলেজ হওক, মেথমেটিক্স হওক, ৰিজনিং হওক, সকলোখিনি লাভ কৰিব পাৰিব। তাৰ পিছত আপোনালোকে কাৰেণ্ট এফেয়াৰ্স পাব, ইংলিশ গ্ৰামাৰ পাব, সকলোখিনি এভেইলেবল আছে। আৰু বিশেষকৈ সোশ্যাল ষ্টাডিৰ ক্ষেত্ৰত আপোনালোকে সকলোখিনি এভেইলেবল পাব। সোশ্যাল ষ্টাডিৰ ক্ষেত্ৰত হিষ্ট্ৰী হওক, পলিটি হওক, ইকনমি হওক, জিঅগ্ৰাফি হওক, আসাম ৰিলেটেড পাব, ইণ্ডিয়া ৰিলেটেড পাব, ৱৰ্ল্ড ৰিলেটেড পাব। সো সকলোখিনি ভাগকৈ লাভ কৰিব পাৰিব। আৰু কাৰেণ্ট এফেয়াৰ্সৰ ক্ষেত্ৰত গভৰ্ণমেণ্ট স্কিম পৰ্যন্ত ইয়াত আপোনালোকে ইনক্লুডিং আছে। বাকি আপোনালোকে মক টেষ্টৰ কাৰণে টেষ্ট পেপাৰ লাভ কৰিব পাৰিব, লগতে আপোনালোকে PYQ লাভ কৰিব পাৰিব। অসমীয়া আৰু ইংৰাজী মাধ্যম দুইটা মাধ্যমতে এই কোৰ্সটো আপোনালোকে এভেইলেবল পাব। তাৰ পিছত আপোনালোকে ডাউট ক্লিয়াৰিং সাপোৰ্টও এই কোৰ্সটো আন্ডাৰত এভেইলেবল পাব। তাৰ পিছত এই যেটো কোৰ্স 2026-27 বৰ্ষৰ সিলেবাস বা এক্সাম পেটাৰ্নৰ ওপৰত ডিপেন্ড কৰি বনোৱা হৈছে। সো একেবাৰে লেটেষ্ট কোৰ্স হয়, সোনকালে গৈ বাই কৰি লওক। আৰু বাই কৰিবৰ কাৰণে যেটো আমাৰ হোৱাটছআপ নাম্বাৰ স্ক্ৰীনত আছে 9181267278, আপোনালোকে হোৱাটছআপত জাষ্ট হাই বুলি মেছেজ কৰিলে হৈ যাব। সো এতিয়া মই আপোনালোকক ডিটেইলছটো জনাই দিব বিচাৰিছো এডিআৰ 2026 when Assam Direct Recruitment 3.0 ভ্যাকেন্সি এনাউন্স। মানে মই আপোনালোকক জনাইছো যে এডিআৰ 3.0 ভ্যাকেন্সিখিনি এপ্ৰিল মাহত হোৱাৰ সম্ভাৱনা আছে। সো তাৰ পৰা এটা বিগ আপডেট আহিছে। তাৰ আগতে মই আপোনালোকক জনাই দিব বিচাৰিছো ইয়াত কোৱেশ্চন হৈছে যে এডিআৰ 3.0 ভ্যাকেন্সিসমূহ কেতিয়া আহিব। মানে তাৰ আগতে আপোনালোকে জানিব লাগিব যে এডিআৰ 3.0 হয়নো কি বা কি হয়, সকলোখিনি কথা আপোনালোকে জানি ল'ব লাগিব। সো এডিআৰ 3.0 কথা যে ক'ব যাম, বিশেষকৈ ইয়াত পোষ্ট নেমখিনি জানিব পাৰিছে গ্ৰেড 3 এণ্ড গ্ৰেড 4 লেভেলৰ ভ্যাকেন্সি আহে। আৰু ভ্যাকেন্সি কিমান আহিব হেতু এনাউন্স কৰা নাই, হলো 26,500 প্লাস ভ্যাকেন্সি আপোনালোকে দেখিবলৈ পাব। অৰ্গানাইজেশ্যন দেখিব ষ্টেট লেভেল ৰিক্ৰুটমেন্ট কমিশন হয়। আৰু কোৱালিফিকেশন ক্লাস 8 পাস হওক, 10 পাস হওক, 12 পাস হওক, সকলোৱে আবেদনসমূহ কৰি ল'ব পাৰিব। যেহেতু ক্লাস 8 পাসৰ কাৰণে গ্ৰেড 4 লেভেল পাৰিব, 10 পাসৰ কাৰণে গ্ৰেড 4 পাৰে, আৰু বাকি 12 পাস আৰু ডিগ্ৰী পাসৰ কাৰণে গ্ৰেড 3 খিনি আবেদনসমূহ কৰি ল'ব পাৰিব। বাকি এডিআৰ 2026 ৰ ক্ষেত্ৰত নতুনকৈ ভ্যাকেন্সি আহিবলৈ গৈ আছে। বাকি এডিআৰ 1.0 2022 আহিছিলে, এডিআৰ 2.0 2022 আহিছে, 2024 আহিছিলে। দেন এণ্ড নেক্সট এডিআৰ 3.0 উইল বি এতিয়া আপোনালোকৰ আহিব এডিআৰ 2026 ত। আৰু বাকি আপোনালোকে পাৰ্মানেন্ট ৰেসিডেন্স অফ আসাম হ'ব লাগিব। আৰু এডিআৰ এডুকেশ্যন কোৱালিফিকেশনৰ কথা মই আপোনাক জনাইছো 10 পাস হওক, 12 পাস হওক, গ্ৰেজুৱেশ্যন পাস হওক, সকলোৱে আবেদনসমূহ কৰি ল'ব পাৰিব। বিশেষকৈ কোনটো ক্ষেত্ৰত কি আবেদন কৰিব সেই কথা মই আপোনাক জনাইছো। বাকি ক্ষেত্ৰত আপোনালোকে ধুনীয়াকৈ দেখিব পাৰিছে। সো আপোনালোকৰ কাৰণে বেষ্ট অপৰচুনিটি হয়। সো অপৰচুনিটি মিস নকৰিব। বাকি এটা মই আপোনালোকৰ মেইন পইণ্টৰ কথা যাবলৈ বিচাৰিছো। মই আপোনালোকক যেটো কৈছো যে এডিআৰ 3.0 ভ্যাকেন্সিসমূহ এপ্ৰিল মাহত অহাৰ সম্ভাৱনা আছে। কিয় সম্ভাৱনা আছে মই সেইটো কথা আপোনালোকক জনাব বিচাৰিছো। কাৰণ আপোনালোকে নিশ্চয় দেখিব পাৰিছে এপ্ৰিল মাহৰ 10 তাৰিখে APSC
তেওঁলোকৰ যিটো CC ৰিক্ৰুইটমেণ্ট হয় তাৰ এডভাৰটাইজমেণ্টসমূহ প্ৰকাশ কৰি দিলে তাৰ হিচাপত এতিয়া আপোনালোকে ইলেকশ্যনৰ কোড অফ কণ্ডাক্ট লাগিলেও এডভাৰটাইজমেণ্টসমূহ যিহেতু আহিছে তাৰ ক্ষেত্ৰত আপোনালোকে এপ্ৰিল মাহৰ শেষৰ সপ্তাহত ADD 3.0 ভেকেঞ্চিসমূহ অহা 90% চান্স দেখিবলৈ পাব বাকি মে মাহত আপোনালোকে ADD 3.0 অহা 100% চান্স আছে সো তাৰ হিচাপত আপোনালোকে এতিয়াৰ পৰা পঢ়া-শুনাসমূহ কৰিব লাগিব কিয়নো নটিফিকেশন অহাৰ পাছতো সকলোৱে পঢ়িব কিন্তু নটিফিকেশন অহাৰ আগৰ পৰা যি সকলে পঢ়ে ন তেওঁলোকে সিলেকশন ফৰ্ম লাভ কৰিব পাৰিব কিয়নো ADD 3.0 হওক বা ADD হওক তাৰ যিখন সিলেবাস হয় সিলেবাসখন কিন্তু আপোনালোকে 3 মাহ বা 2 মাহত কমপ্লিট কৰাটো সম্ভৱ নহয় কিয়নো আপোনালোকে নিশ্চয় গম পায় ADD 3.0 সিলেবাসৰ কথা যে ক'বলৈ যাওঁ তাৰ ক্ষেত্ৰত আপোনালোকে কম্পিটিশন কিমান এটা লেভেলত হয় য'ত পোষ্ট থাকে 15000 20000 25000 কিন্তু তাৰ এপ্লাই কৰা সংখ্যা পায় 30000 35000 সো এই যেটো 30000 বা 35000 থাকে ন সেইখিনি আপোনালোকে এপ্লাই কৰা লগালগ পঢ়া আৰম্ভ কৰি দিব কিন্তু আপোনালোকে যদি এই এপ্লাই হোৱাৰ নটিফিকেশন অহাৰ আগৰ এমাহৰ পৰা যদি পঢ়াৰ সময়সমূহ ষ্টাৰ্ট কৰি দিয়ে দেন তেওঁলোকতকৈ আপোনালোকে আগবাঢ়ি থাকিবলৈ পাব লগতে আপোনালোকে সিলেকশনৰ কাৰণে আৰু এখোজ আগুৱাই যাব পাৰিব তাৰ ক্ষেত্ৰত এতিয়াৰ পৰা আপোনালোকে ভালদৰে পঢ়া-শুনাসমূহ কৰিব লাগিব তেতিয়াহে যদি আপোনালোক সিলেকশনসমূহ লাগে তাৰ কাৰণে আমাৰ যেটো কোৰ্স প্ৰস্তুত কৰা হৈছে সেই কোৰ্সটো আপোনালোকে বাই কৰিলে পঢ়া-শুনাসমূহ কৰিব পাৰিব কিন্তু কোৰ্সটো পঢ়িলে আপোনালোকৰ কাৰণে সাফিচিয়েন্ট হ'ব সো সোনকালে গৈ আপোনালোকে বাই কৰি ল'ব পাৰে সো বাই কৰিবৰ কাৰণে যেটো আমাৰ WhatsApp নম্বৰ আপোনালোকে স্ক্ৰিনত আপোনালোকে দেখি আছে 9181267278 তাত WhatsApp ত চাই বুলি মেছেজ কৰিলে কোৰ্সটো বাই কৰি ল'ব পাৰিব আৰু WhatsApp ত চাই বুলি মেছেজ কৰিলে হৈ যাব আৰু ভেকেন্সি সমূহ অতি সোনকালে ADD 3.0 আহিবলৈ গৈ আছে তাৰ ক্ষেত্ৰত আৰু অপেক্ষা নকৰিব আজিৰ পৰা পঢ়া-শুনাসমূহ আৰম্ভ কৰক কাৰণ বিহু পূজাৰ লগত যে আপোনালোকে লাগি থাকে তেন্তে আপোনালোকে ADD 3.0 পঢ়া-শুনাসমূহ নহব সো সেই ADD ক্ষেত্ৰত আপোনালোকে এতিয়াৰ পৰা পঢ়া-শুনাসমূহ আৰম্ভ কৰি দিয়ক যাতে আপোনালোকে সিলেকশন সমূহ নিজৰ হাতত ৰাখিব পাৰে সো দ্বিতীয় স্ক্ৰীন আপোনালোকে থাকে দেখিছে ADD 3.0 ক্ষেত্ৰত আপোনালোকৰ কাৰণে বেষ্ট অপৰচুনিটি আহিছে ADD 3.0 বেষ্ট কোৰ্স 2026 and 2027 সো অল টপিকৰ A to Z এনালাইসিসৰ পৰা আদি কৰি সকলোখিনি আপোনালোকে ডিটেইলছ খিনি দেখিব পাৰিছে সো আজি ভিডিও মানে যদি ভিডিও ভাল পালে লাইক কৰিব লগৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব পাৰে আজিলৈ আপোনালোক লগ